ধিঙত প্ৰতিদিনে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাই অকালতে প্ৰাণ কাঢ়িলে বহুজনৰ। দুৰ্ঘটনা ৰোধৰ বাবে নেদেখাজনৰ ওচৰত নাম কীৰ্তন কৰে ধিঙৰ আইমাতৃসকলে। অসমবালা আঁচনিৰ অধীনত নিৰ্মাণ কৰা ধিং নগাঁও গড়কাপ্তানি পথটো মৃত্যুদূতলৈ পৰিণত হৈছে। অনিয়ন্ত্ৰিত যান বাহনৰ বাবে পথ অতিক্ৰম কৰিব নোৱাৰা অৱস্থা হয় সাধাৰণ পথচাৰীৰ। প্ৰতিদিনে সংঘটিত হোৱা পথ দুৰ্ঘটনা ৰোধ কৰাত এক প্ৰকাৰে ব্যৰ্থ হৈছে প্ৰশাসন। প্ৰশাসনৰ ওচৰত আস্থা হেৰুৱাই এতিয়া এইদৰে মহিলাসকল ওলাই আহিছে নাম কীৰ্তন কৰিবলৈ। পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত নেদেখাজনৰ ওপৰতে ভৰসা এইসকল মহিলাৰ। জানুৱাৰীৰ পৰা 25 চনৰ জানুৱাৰীৰ পৰা মানে ৰাস্তাটোত অনেক বিপদবিঘিনি হৈ আছে, মানুহ সদায় এক্সিডেণ্ট হৈ আছে। গতিকে মানে পৰুৱা কিবা কৰিছে বুলি আইসকলে মানে ভাবিছে নাম প্ৰসংগ কৰি পেলাই বাটৰ নাম গাম দি পেলাই গালিকেইজনী অপায় মংগল আছে যদি মানে আঁতৰ হওক, সকলোখিনি দূৰ হওক বুলি পেলাই নাম প্ৰসংগ কৰিছে। বৰ্তমানলৈকে কিমানটামান এক্সিডেণ্ট হৈছে বাৰু? 8-10টা হৈছে। মানুহ ঢুকাইছেও? আজিও ঢুকাইছে, বহুতেই ঢুকাইছে। কিমানজনমান মানুহ ঢুকাইছে? 6-7জনমান ঢুকালে। গতিকে মানে এইখিনি কৰিলে কিজনী অপায় মংগল দূৰ হয়, সেইটো কাৰণে আইসকলখিনি মানে বাটৰ নাম গাই পেলাই মানে বিপদবিঘিনিৰ পৰা মুক্তি পাবৰ কাৰণে একেখিনি জেগাতে হৈ আছে। গতিকে কি কাৰণে হৈছে সেইটো কাৰণে মানে আইসকল ওলাই আহিছে সকলো, আৰু নাম প্ৰসংগ কৰি পেলাই মানে বিপদবিঘিনিখিনি দূৰ কৰিবৰ কাৰণে ওলাই আহিছে সকলোখিনি। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে যাতে মানে আহিব লগা দিনখিনি তেনেকুৱা ঘটনা নহয়, সেইটো কাৰণে আইসকল ওলাই আহিছে। ধিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।